আদি ফালৰ পৰা নতুনকৈ ওলাইছে ভালেমানকেইটা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। বন্ধু বান্ধৱীসকল, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছামৰ ফালৰ পৰা ওলাইছে পদকেইটা আৰু এই পদকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 11 জানুৱাৰী 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু বিভাগটো হৈছে PNRD আপোনালোকৰ, আৰু ইয়াৰে আপোনালোকৰ টোটেল পদ হৈছে 95টা ওলাইছে। ইয়াৰে আপোনালোকৰ কৰ্ডিনেটৰ, এক্সপাৰ্ট, অফিচাৰ এণ্ড আদাৰ পোষ্ট এইকেইটাৰ কাৰণে ওলাইছে। আৰু ইয়াৰে আপোনালোকৰ পদকেইটাৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে অনলাইন যোগে কৰিব লাগিব। আৰু ইয়াৰে প্ৰথমটো হৈছে ষ্টেট প্ৰজেক্ট অফিচাৰ কাৰণে GISৰ কাৰণে ওলাইছে এটা, আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকৰ 45 বছৰলৈকে। আৰু এইটো GISৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে MTech, ME বা MSc জিঅ'গ্ৰাফিক ইনফৰমেশ্যন ছায়েন্স আপোনালোকে কৰা হ'ব লাগিব। আৰু ছেকেণ্ড আপোনালোকৰটো হৈ আহিছে ষ্টেট প্ৰজেক্ট অফিচাৰ লিভিহুডৰ কাৰণে এটা, আৰু ইয়াৰ কাৰণে বয়সটো হৈছে আপোনালোকে 45 বছৰলৈকে পাৰিব। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতাটো হৈছে আপোনালোকে মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স হৰ্টিকালচাৰ আপোনালোকে কৰা হ'ব লাগিব। আৰু 3 নম্বৰটো হৈছে ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ NRMৰ কাৰণে ওলাইছে 2টা পোষ্ট, আৰু ইয়াৰ কাৰণে বয়সৰ ক্ষেত্ৰত হৈছে আপোনালোকে 40 বছৰলৈকে পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো হৈছে আপোনালোকৰ BTech ইন চিভিল অথবা আপোনালোকে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। 4 নম্বৰটো ওলাইছে ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে 3টা পদ, আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সৰ ক্ষেত্ৰত হৈছে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতাটো আপোনালোকৰ MTech, ME বা MSc কৰা হ'ব লাগিব। আৰু 5 নম্বৰটো ওলাইছে ব্লক GIS কৰ্ডিনেটৰৰ কাৰণে 14টা পদ, আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সৰ ক্ষেত্ৰত হৈছে 38 বছৰলৈকে পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো হৈছে MTech, ME বা MSc কৰা হ'ব লাগিব। আৰু 6 নম্বৰটো ওলাইছে ব্লক NRM এক্সপাৰ্টৰ কাৰণে 37টা পদ, আৰু এই পদকেইটাৰ বয়সৰ ক্ষেত্ৰত হৈছে আপোনালোকে 38 বছৰলৈকে পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো BTech ইন চিভিল ইঞ্জিনিয়াৰিং বা এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। আৰু 7 নম্বৰটো ওলাইছে ব্লক লিভহুড এক্সপাৰ্ট এগ্ৰিকালচাৰ এণ্ড এলাইডৰ কাৰণে 37টা পদ, আৰু এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ ক্ষেত্ৰত হৈছে 38 বছৰলৈকে পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স বা হৰ্টিকালচাৰ আপোনালোকে কৰা হ'ব লাগিব। আৰু এই পদকেইটা আপোনালোকে যদি আবেদন কৰিব বিচাৰে ইয়াৰ অনলাইন আবেদন 12 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 11 জানুৱাৰী। 11 জানুৱাৰী 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। PNRD যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব, আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপোনালোকে লগ ইন কৰি PNRD ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।